সকলোকে স্বাগতম কুঞ্জ মটৰ্ছলৈ আৰু নতুন বৰ্ষৰ আপোনালোক সকলোকে শুভেচ্ছা থাকিলে যিহেতু আমি বছৰটো প্ৰথম ভিডিঅ' আমি বনাইছোঁ এতিয়া যিহেতু আমি অলপ ভিডিঅ' দিয়া নাছিলোঁ মাজতে আহক কেইবাখনো গাড়ী আমাৰ ষ্টকত আহিছে কুঞ্জ মটৰ্ছলৈ কি গাড়ী আছে আজি আমি চাম আহক এখন এখনকৈ দেখাওঁ তো আমাৰ ওচৰত গ্ৰেণ্ড আইটেন এখন আহিছে স্পৰ্টছ মডেল হয় 2018 মডেল হয় তো এই গাড়ীখন সোমাইছে জাষ্ট ভিডিঅ' বনাইছোঁ ধোৱা চোৱা নাই এতিয়ালৈকে সোমোৱাৰ লগে লগে আমি ভিডিঅ' দিছোঁ আপোনালোকক চাই ল'ব পাৰে আপোনাৰ শিৱসাগৰ ৰেজিষ্ট্ৰেশ্যন হয় খুবেই ধুনীয়া হৈছে আৰু কালাৰটো চেৰি ৰেড হয় আৰু খুবেই ধুনীয়া আপোনাৰ এলয় চলয় টায়াৰ চায়াৰ সকলোখিনি ধুনীয়া হৈ আছে ইণ্টেৰিয়ৰটো দেখাই দিওঁ আহক ইণ্টেৰিয়ৰটো খুবেই ধুনীয়া হৈছে ডাঙৰ ডিছপ্লে পাই যাব এয়াৰবেগ ডাবল পাই যাব স্পৰ্টছ ছেকেণ্ড টপ মডেল হয় তো গাড়ীখন কোনোবাই যদি বিচাৰিছে ল'ব পাৰে হণ্ডাই গ্ৰেণ্ড আইটেন 2018 মডেল সৰুৱা দাগ আছে আমি স্কেচখিনি আমি দাগৰ কাম কৰাই দিম এইখিনি কিবা কিবি যদি আছে সৰু সুৰা তো আমাৰ ৱাৰেণ্টি থাকেই গাড়ী সকলোৱে জানেই তো 5 বছৰ কাৰণে ফাইনেন্স হৈ যাব প্ৰায় 80,000 মান ডিপি দিলে ওলাই যাব গাড়ীখন আপোনালোকে কোনোবাই যদি বিচাৰিছে গ্ৰেণ্ড আইটেন ল'ব পাৰে তো নেক্সট আমি আৰু এখন লৈ আহিছোঁ ডাষ্টাৰ এখন লৈ আহিছোঁ আহক এবাৰ 17 লাষ্টৰ হয় ডিজেল ভাৰ্জন হয় কোনোবাই ডাষ্টাৰ ডিজেলৰ বিচাৰি ফুৰে তো এই গাড়ীখন ল'ব পাৰে 450 আক্সিং প্ৰাইচ হয় নেগচিয়েবল হৈ যাব 2000 আপোনাৰ 17 লাষ্টৰ হয় ডিব্ৰুগড় এইটো নগাঁও ৰেজিষ্ট্ৰেশ্যন হয় ফাচনৰ গাড়ী হয় আপোনালোকে যদি বিচাৰিছে ল'ব পাৰে আপোনাৰ প্ৰায় 180,000 মান ডিপি দিলে 4 বছৰখনৰ ফাইনেন্স 4-5 বছৰখনৰ ফাইনেন্স হৈ যাব গাড়ীখন আৰু নেগচিয়েবল আমি কৰি দিম চাই লওক আপোনাৰ টপ ভেৰিয়েণ্ট হয় এলয় চেলয় সকলোখিনি লাগি থাকিব হোৱাইট কালাৰত আছে ৰাস্তা খুবেই ভাল পায় মাইলেজৰ ক্ষেত্ৰত ভাল আপোনাৰ SUV তো 17 মডেল হয় 450 আছে এক্সেছ প্ৰাইচ ধুব লাগিব লেতেৰা হৈ আছে অলপ বগা গাড়ী তো আমি নেগচিয়েবল কৰি দিম তো আহক নেক্সট আমি আৰু এখন দেখাই দিছোঁ ভাৰ্ণা এখন জাষ্ট সোমাইছেহে সৰু সুৰা স্কেচ আছে এইখিনিকে আজি কৰাই দিম আমি আৰু আপোনালোকে ভাৰ্ণা জানেই ডিমাণ্ডত থাকে আৰু পাবলৈ অলপ মুস্কিল আজিকালি মডেলটো খুব চলে অহাৰ লগে লগে আমাৰ চেল আউট হৈ যায় তো এই গাড়ীখন কম চলিছে কিন্তু ফাচনৰ গাড়ী হয় 2013 হয় আৰু 54,000 মাত্ৰ চলিছেহে আৰু এই গাড়ীখনো আপোনালোকে পেট্ৰল ভাৰ্জন হয় যদি কোনোবাই বিচাৰিছে ল'ব পাৰে 365 ৰাখিছোঁ নেগচিয়েবল হৈ যাব ইয়াত আপোনাৰ বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পেইণ্টত আছে সৰু সুৰা দাগ আছে আমি এইখিনি কামখিনি কৰাই আছোঁ কৰাই পিনে আপোনালোকক দি দিম তো বেছি মেজৰ নাই বাৰু সৰু সুৰা দাগ স্কেচ থাকে অলপ চাপৰ যিহেতু গাড়ীখন হোৱাইট কালাৰত আছে গাড়ীখন তো 365 হয় গাড়ীখন এখন কেছত ল'বলৈ নেগচিয়েবল হৈ যাব আমি ফাইনেন্সটো অলপ দিগদাৰী 2 বছৰমান কৰাই দিব পাৰোঁ তো চেষ্টা কৰি চাম আমি যদি হৈ যায় 2 বছৰমান তো গাড়ীখন ভাৰ্ণা কোনোবাই যদি বিচাৰিছে ভাৰ্ণা লাভাৰ কাৰণে ভাৰ্ণাখন পাই যাব তো আহক নেক্সট আমি আৰু এখন দেখাই দিছোঁ এবাৰ ডাষ্টাৰ এখন দেখাইছোঁ 2000 আপোনাৰ 18-19 মডেল হয় বা পেট্ৰলত দেখাইছোঁ এখন পেট্ৰলৰ বহুতে পেট্ৰল বিচাৰি ফুৰে ডিজেলৰ অলপ কিছুমানে ভাল নাপায় তো গাড়ীখন ল'ব পাৰে প্ৰিমিয়াম হৈছে গাড়ীখন ফাচনৰ গাড়ী হয় ডিব্ৰুগড় ৰেজিষ্ট্ৰেশ্যন 06X হয় খুবেই ধুনীয়া হৈ আছে আৰু বগা হোৱাইট কালাৰত সকলোৱে হোৱাইট কালাৰ গাড়ীখন ভাল পায় আৰু গাড়ীখন ওখও আছে আপোনাৰ আৰু কণ্ডিশ্যনো ভাল আছে পেট্ৰল ভাৰ্জন হয় এখন 63,000 চলিছে গাড়ীখন ইণ্টেৰিয়ৰটো চাই লওক এবাৰ তো গাড়ীখন আমি 540 ৰাখিছোঁ নেগচিয়েবল হৈ যাব উইথ ফাইনেন্স হৈ যাব 5 বছৰৰ কাৰণে কোনোবাই যদি বিচাৰিছে 1 লাখ টকা ডিপি দিলেও গাড়ীখন ওলাই যাব ডিব্ৰুগড় ৰেজিষ্ট্ৰেশ্যন গাড়ী আপোনালোকে ল'ব পাৰে গাড়ীখন চাই লওক তো নেক্সট আমি আৰু এখন লৈ আহিছোঁ আহক এবাৰ চুইফ্ট ডিজায়াৰ এখন লৈ আহিছোঁ এখন 430 ৰাখিছোঁ ZXi হয় টপ ভেৰিয়েণ্ট মডেল হয় ভাড়া চাড়া মাৰিবৰ কাৰণে ভাল এই মডেলটো খুবেই ষ্ট্ৰং থাকে মানে আৰু বহুতে ভাড়া চাড়া মাৰিব কাৰণে ইউজ কৰে ZXi হয় যে টপ মডেল হয় আপোনাৰ এলয় চেলয় সকলোখিনি পাই যাব চাই লওক আপোনাৰ গোটেইকেইটাই এলয় পাই যাব আৰু চিল্কি চিলভাৰত আছে খুবেই ধুনীয়া মেইনটেনেঞ্চ আছে গাড়ীখন ইণ্টেৰিয়ৰটো চাই লওক এবাৰ পাৰ্চনেল ইউজ কাৰণেও ভাল এখন আপোনাৰ মাইলেজৰ ক্ষেত্ৰতো ভাল চুইফ্ট ডিজায়াৰ সকলো জানে বেক কেমেৰা চেমেৰা সকলোখিনি লাগি আছে টপ ভেৰিয়েণ্ট মডেল হয় চিল্কি চিলভাৰত আছে ক'তো ডাৰ্ক চাৰ্ক নাই ৱেল মেইনটেইন গাড়ী হয় টায়াৰ চায়াৰ সকলোখিনি এই ফিনিচিঙত আছে খুবেই ধুনীয়া হৈ আছে তো গাড়ীখন ল'ব পাৰে 4 বছৰ কাৰণে ফাইনেন্স হৈ যাব প্ৰায় 80,000 মান ডিপি দিলে গাড়ীখন ওলাই যাব তো নেক্সট আমি আৰু এখন লৈ আহিছোঁ আহক এবাৰ i20 এখন লৈ আহিছোঁ আপোনাৰ ইলিয়েট মডেল হয় এই মডেলটো আপোনাৰ মাইলেজ ক্ষেত্ৰত ভাল হয় অলপ লুকছ ৱাইজো ভাল তো গাড়ীখন হোৱাইট কালাৰ আছে 2019 হয় গাড়ীখন আমি 495 ৰাখিছোঁ আমি অলপ নেগচিয়েবল কৰি দিম আপোনাৰ ফাইনেন্স হৈ যাব উইথ ট্ৰান্সফাৰ 5 বছৰ ফাইনেন্স হৈ যাব মাত্ৰ 36,000 চলিছে গাড়ীখন হোৱাইট কালাৰ ফাৰ্ষ্ট অনাৰ গাড়ী হয় ডিব্ৰুগড় ৰেজিষ্ট্ৰেশ্যনৰ গাড়ী হয় ইণ্টেৰিয়ৰ চাই ল'ব এবাৰ
হাততে কণ্ট্ৰলখিনি পাই যাব। এয়াৰ বেগ মিউজিক চিষ্টেম সকলোখিনি লাগিছে। ইণ্টেৰিয়ৰটো খুবেই ধুনীয়া আছে। যিহেতু 36,000 মাত্ৰ চলিছে গাড়ীখন, আপোনালোকে সকলোৱে জানে কিমান কম চলা গাড়ী, ৱেল মেইনটেইন হৈ আছে। আৰু অৰিজিনেল কালাৰত আছে বাম্পাৰ টু বাম্পাৰ। এই লাইট মডেলটো ল'ব পাৰে আপোনালোকে। এক্টিভাতকৈ লাইট মডেলটো একচুৱেলি মাইলেজ দিয়ে আৰু লুকছ ৱাইজো ভাল থাকে, তো গাড়ীখন ল'ব পাৰে। তো নেক্সট আমি আৰু এখন লৈছোঁ, ডিজায়াৰ এখন লৈছোঁ, হোৱাইট কালাৰত আছে, ডিব্ৰুগড় ৰেজিষ্ট্ৰেশ্যন, চেমিটেৰিয়েল লাষ্টৰ হয়। এখন আপোনাৰ এখনো 495 ৰাখিছে, 480 মানত আমি দি দিম উইথ ট্ৰান্সফাৰ, 5,000 ফাইনেন্স হৈ যাব। ZXi হয় এখনো, এখন টপ ভেৰিয়েণ্ট মডেল হয়। এলয় চেলয় সকলোখিনি পাই যাব। এই গাড়ীখন অট'মেটিক হয়। কোনোবাই যদি মেনুৱেল ভাল নাপায়, অট'মেটিক ভাল পায়। যিহেতু আজিকালি বহুত ৰাছ হৈছে, টাউনত চলাব নোৱাৰি গাড়ী, তো অট'মেটিক বহুতে বিচাৰি ফুৰে। এই গাড়ীখন অট'মেটিক ভাৰ্জন হয়। তো আপোনালোকে পুছ বটম সকলোখিনি পাই যাবে গাড়ীখনত। তো ল'ব পাৰে আপোনালোকে। প্ৰায় 80,000 DP দিলেও এখন গাড়ীখন উলিয়াই দিম, 5,000 ফাইনেন্স হৈ যাব। তো গাড়ীখন চাই লওক। তো নেক্সট আমি আৰু এখন লৈ আহিছোঁ আপোনাৰ ZXi হয়, টপ ভেৰিয়েণ্ট মডেল। কাৰণ আমাৰ গোটেইকেইখন আপোনাৰ টপ ভেৰিয়েণ্ট মডেলেই আছে চুইফ্ট ডিজায়াৰ। আৰু এই গাড়ীখনো খুবেই ধুনীয়া হৈছে, 20 চনৰ গাড়ী হয়, ZXi হয়, মাত্ৰ 54,000 চলিছে। আৰু এলয় চেলয় সকলোখিনি লাগি আছে, চেমনি ইউজে হোৱা নাই। আৰু চাব পাৰে গাড়ীখন। তো এই গাড়ীখন 595 ৰাখিছোঁ, নিগেচিয়েবল হৈ যাব। 5 চনৰ গাড়ী হয়, কোকৰাঝাৰ ৰেজিষ্ট্ৰেশ্যন হয়। তেখেতে ডিব্ৰুগড়ে আছিলে, যিহেতু তাত জব কৰিছিলে, তাত লৈছিলে। তো আমাৰ ডিব্ৰুগড়ে ট্ৰান্সফাৰ সকলোখিনি কৰি দিম আমি। 5,000 ফাইনেন্স হৈ যাব, নিগচিয়েবল আছে, হৈ যাব আপোনাৰ। গাড়ীখন নিউ লুকছৰ গাড়ী হয়, 2020 মডেল হয়, কম চলা গাড়ী হয়, 5 চনৰ গাড়ী ল'ব পাৰে। চিলভাৰত আছে, চাই লওক গাড়ীখন। নেক্সট কম বাজেটৰ গাড়ী এখন লৈ আহিছোঁ আপোনালোকৰ আগত। চ' কোনোবাই যদি কম বাজেটৰ 1.5 লাখৰ আণ্ডাৰ 1.5 লাখত বিচাৰিছে, এই i10খন পাই যাব। ইৰা মডেল হয়, 2013 মডেল হয়। গাড়ীখন 1.5 লাখৰ আণ্ডাৰত আমি দি আছোঁ, আপোনালোকক চাই লওক। ইণ্টেৰিয়ৰ সকলো ধুনীয়া হৈছে, চিট কভাৰ নতুন লাগি আছে, নতুন চিট কভাৰ লগাই থৈছোঁ আমি। আৰু গাড়ীখন ৱেল মেইনটেইন হৈ আছে, 13 চনৰ হয়, ফাইনেন্স হৈ যাব। 2 বছৰমান আমি ফাইনেন্স দিয়াই দিম আপোনাৰ। আণ্ডাৰ 1.5 লাখত আছে গাড়ীখন, লৈ ইৰা হয়, গাড়ীখন ল'ব পাৰে আপোনালোকে। তো এবাৰ আমি আৰু এখন লৈ আহিছোঁ, টপ ভেৰিয়েণ্ট মডেলে হয়, গ্ৰেণ্ড আইটেন আস্তা মডেল হয়, 2014-15 মডেল হয়। এই গাড়ীখন 3.10 ৰাখিছোঁ, নিগেচিয়েবল হৈ যাব। কোনোবাই ফাইনেন্স পাই যাব, এলয় চেলয় সকলোখিনি পাই যাব। আস্তা মডেল চাই লওক। সকলোবোৰ গাড়ী আমাৰ প্ৰিমিয়াম ছেগমেণ্টত থৈছোঁ, ধুনীয়া ধুনীয়া কণ্ডিশ্যনত আছে। আৰু সকলোৱে জানেই কুঞ্জ মটৰ্ছৰ আমি মেইনটেইন কৰোঁ, কোৱালিটি মেইনটেইন কৰোঁ আপোনাৰ। আৰু 6 মাহৰ ৱাৰেণ্টি দিওঁ আমি, গিয়াৰ বক্স ইঞ্জিনৰ দিওঁ। আৰু আপোনালোকে চাব পাৰে। চ' নেক্সট আমি আৰু লৈ আহিছোঁ আপোনাৰ এবাৰ লৈ আহিছোঁ এক্সেন এখন লৈ আহিছোঁ, 2015 মডেল, 5 চনৰ গাড়ী, বাম্পাৰ টু বাম্পাৰ অৰিজিনেল প্ৰিণ্টত আছে আপোনাৰ। এই গাড়ীখন 395 ৰাখিছোঁ, নিগেচিয়েবল হৈ যাব। প্ৰায় 4 বছৰ কাৰণে ফাইনেন্স হৈ যাব। আপোনালোকে কোনোবা যদি বিচাৰিছে চিডান গাড়ীত কম বাজেটত এই গাড়ীখন ল'ব পাৰে আপোনালোকে। খুবেই ৱেল মেইনটেইন হৈ আছে, কম চলা গাড়ী হয় এইবোৰ গাড়ী। আৰু আজিলৈকে ছাছপেণ্ড ক'তো হোৱা নাই, ডিগি খুব ডাঙৰ হয়। আৰু কম বাজেটত গাড়ী কোনোবা যদি বিচাৰিছে ল'ব পাৰে। এক্সেনখনো খুবেই ধুনীয়া হয়, খুবেই ডিমাণ্ডত থাকে। কাৰণ ইয়াৰ ডিগি সকলোখিনি ধুনীয়া, চলাবলৈও ভাল, ইণ্টেৰিয়ৰটো খুবেই ধুনীয়া হৈ আছে। তো গাড়ী বহুত আছে আমাৰ ষ্টকত, বহুত গাড়ী ষ্টক হৈ আছে। তো কুইক আমি ভিডিঅ'খিনি বনাম, যাতে বেছি ডিটেইল নকওঁ। তো এখন বেলিনো এখন আছে, 2016 মডেল হয়, ডেল্টা হয় আপোনাৰ। 450 আছিলে, 430 মানত দি দিম, নিগেচিয়েবল আৰু কৰিব নোৱাৰি। 430 লাষ্ট দি দিম আমি। আৰু আপোনাৰ ফাইনেন্স হৈ যাব 4-5 বছৰ কাৰণে। গাড়ীখন কোনোবাই চিলভাৰ বেলিনো যদি বিচাৰিছে ল'ব পাৰে, 430 পাই যাব। তো গাড়ীখন চাই ল'ব পাৰে। তো নেক্সট আমি আৰু এখন খুব ইয়ন কেইবাখন আছিলে, ইয়ন গোটেইকেইখন ওলাই গ'ল। তো নেক্সট আমাৰ ওচৰত ইয়ন এখন আহিছে, ৰেড কালাৰত আহিছে, মেগনা প্লাছ হয়, এখন টপ ভেৰিয়েণ্ট মডেল হয়, ইনবেল মিউজিয়াম লাগি আহিব, 1000 cc হয়, কম চলা গাড়ী হয় এখনো।
আপোনাৰ টায়াৰ চায়াৰ সকলোখিনি ধুনীয়া হৈছে, ৱেল মেইনটেইন হৈ আছে গাড়ীখন। মেগনাখনত আপোনাৰ ইনবেল মিষ্টেন লাগিহে, পাৱাৰ উইণ্ডো আহিব, আপোনাৰ এয়াৰবেগ পাই যাব আৰু 1000cc গাড়ী হয়। 16 চনৰ গাড়ী হয়, 220 ৰাখিছোঁ, অলপ নিগচিয়েবল কৰি দিম। ফাইনেন্সো হৈ যাব, 5 বছৰৰ কাৰণে ফাইনেন্স হৈ যাব। যদি কেছতো বিচাৰিছে কেছতো ল'ব পাৰে গাড়ীখন। 16 চনৰ গাড়ী হয়, গাড়ীখন চাই লওক। তো নেক্সট আমি আৰু এখন দেখাইছোঁ, এল্টো এখন খুবেই কম চলা গাড়ী হয়, খুবেই ধুনীয়া। আমাৰ ডিলাৰত কুঞ্জ মটৰ্ছত আহিছে, মাত্ৰ 14,000 চলিছে। 15 চন খুবেই ধুনীয়া হৈছে, স্পেয়াৰ টায়াৰ ইউজে কৰা নাই। 14,000 গাড়ীখন আপোনাৰ সকলোৱে জানিব কিমান কম চলা গাড়ী হ'ব, আৰু এই গাড়ীখনো আপোনালোকে ল'ব পাৰিব। গাড়ীখন আমি 285 ৰাখিছোঁ, নিগচিয়েবল অলপ কৰি দিম, যিহেতু কম চলা গাড়ী, প্ৰিমিয়াম হৈ আছে। গাড়ীখন কম বাজেটত কোনোবাই যদি বিচাৰিছে ল'ব পাৰে। গাড়ীখন ফাইনেন্স হৈ যাব 4 বছৰ কাৰণে। আহক ফটাফট লৈ যাওঁহি, কম চলা গাড়ী বেছি দিন নাথাকে, ভিডিঅ' পোৱাৰ লগে লগে চল আউট হৈ যায়, বুকিং কৰি দিয়ে বহুতে অনলাইন, আপোনালোকে অনলাইন কৰিব পাৰিব। চাই থকা ভিউৱাৰখিনি নতুন যোনখিনি জইন হৈছে মোৰ। তো এই গাড়ীখন খুবেই ধুনীয়া হৈ আছে, ৱেল মেইনটেইন হৈ আছে। হোৱাইট কালাৰত সকলোৱে আমি জানো, হোৱাইট কালাৰ খুবেই মোৰ প্ৰিয় হয়, আৰু কাষ্টমাৰো ৰিচেল ভেল কৰিলেও পিছত দাম পোৱা যায়। তো মেইনটেইন কৰিবলৈ ভাল, তো সেইকাৰণে আমি মেক্সিমাম হোৱাইট গাড়ী থওঁ। তো নেক্সট আমি আৰু এখন ৰাখিছোঁ, আপোনাৰ গ্ৰেণ্ড আইটেম এখন লৈছোঁ, এবাৰ স্পৰ্টছৰ হয়। এখন 19 হয়, 2019 এপ্ৰিলৰ মাহৰ হয়, স্পৰ্টছ হয়, খুবেই ধুনীয়া হৈছে। চাই লওক গাড়ীখন। 435 এক্সচেঞ্জ প্ৰাইচ হয়, নিগচিয়েবল হৈ যাব, 5,000 ফাইনেন্স হৈ যাব, প্ৰায় 80,000 মান ডিপি দিলে ওলাই যাব। এবাৰ যি গাড়ী আহিছে খুবেই মেইনটেইন আৰু ৱেল মেইনটেইন, কম চলা গাড়ী আহিছে, ধুনীয়া ধুনীয়া গাড়ী আহিছে। ত' আপোনালোকে ল'ব পাৰে। নতুন বছৰ আমি ষ্টকখিনি অলপ আপডেট কৰিছোঁ যিহেতু, আৰু ভাল ভাল গাড়ীখিনি থৈছোঁ। ত' আপোনালোকে আহক আৰু নতুন বছৰ নতুন গাড়ীখন আপোনালোকৰ নামত লওকহি, ফাইনেন্স হৈ যাব, যিহেতু আমি চব সুবিধা দিছোঁ। ত' এবাৰ কিয়া চেল্টছখন দেখাই দিছোঁ, 2000 আপোনাৰ 21 চনৰ হয়, টপ ভেৰিয়েণ্ট মডেল, ডিজেল ভাৰ্জন হয়। সকলোৱে চাই লওক এবাৰ। যদি ডাঙৰ SUV ছেগমেণ্ট বিচাৰিছে কোনোবাই ল'ব বিচাৰিছে ল'ব পাৰে। কিয়া চেল্টছ চানৰুফ টানৰুফ সকলোখিনি পাই যাব। এল'ইল টপ ভেৰিয়েণ্ট, যিহেতু প্ৰায় 20-22 লাখ মান পৰি যায় অনুৰোধ এখন নতুন ল'লে মতে। তো আমি 4.5 লাখ ৰাখিছোঁ, নিগচিয়েবল হৈ যাব উইথ ট্ৰান্সফাৰ, 5,000 ফাইনেন্স হৈ যাব। কোনোবাই যদি বিচাৰিছে ল'ব পাৰে কিয়া চেল্টছখন, ফাইনেন্স 5,000 পাই যাব। প্ৰায় ডিপি 2-2.5 লাখ বা 3 লাখ মান দিলেও আপোনাৰ ওলাই যাব গাড়ীখন। আহক নেক্সট আৰু দুখনমান গাড়ী দেখাই দিছোঁ, বেক চাইডে আছে। তো এবাৰ চেণ্ট্ৰ'খন লৈ আহিছোঁ, 2019 মডেল হয়। এই গাড়ীখন আপোনাৰ 380 ৰাখিছিলোঁ, 365ত আহি যাব উইথ ট্ৰান্সফাৰ, স্পৰ্টছ ছেকেণ্ড টপ মডেল হয়। স্ক্ৰীন টাচ, এয়াৰবেগ সকলোখিনি পাই যাব। মাইলেজৰ ক্ষেত্ৰত খুবেই ভাল গাড়ীখন। নেক্সট আমি আৰু কুইট দুখন লৈ আহিছোঁ এবাৰ। এই কালাৰকেইটা খুবেই প্ৰিয় হয় আৰু খুবেই বহুত জল্দি চেল আউট হৈ যায়। তো আমি দুইখন বেলেগ বেলেগ ৰেট হয়, দুইখন ডিব্ৰুগড় ৰেজিষ্ট্ৰেশ্যনে গাড়ী হয়। এইখন আপোনাৰ এখন ধেমাজি হয়, এখন ডিব্ৰুগড় ৰেজিষ্ট্ৰেশ্যন হয়, এখন 2018 হয়। এই গাড়ীখন আমি 285 ৰাখিছোঁ উইথ নিগচিয়েবল হৈ যাব, 5,000 ফাইনেন্স হৈ যাব। এখন 2016 হয়, এখন আপুনি 265 ৰাখিছোঁ, এখনো নিগচিয়েবল হৈ যাব, 5,000 ফাইনেন্স হৈ যাব। টপ মডেল দুইখন ভেৰিয়েণ্ট হয়, দুইখন RXT মডেল। ইয়াত এয়াৰবেগ, পাৱাৰ উইণ্ডো, টাচস্ক্ৰীন সকলো, GPS সকলোখিনি পাই যাব আৰু খুবেই ধুনীয়া হৈছে। আগতেও কেইবাখনো অহাৰ লগে লগে আমাৰ চল আউট হৈ যায়, যিহেতু উইথ ৰেনল্ট কুইট। কম বাজেটত বিচাৰি ফুৰে, এল্টো অলপ যিহেতু ৰেটটো অলপ বেছি পৰি যায়। তো কুইটখন কিখন ল'ব পাৰে আপোনালোকে চাই লওক এবাৰ। দুইখন প্ৰিমিয়াম হৈছে, কালাৰকেইটা খুবেই ধুনীয়া, কালাৰখিনিও ধুনীয়া হৈ আছে। তো নেক্সট আৰু চুইফ্ট ডিজায়াৰ এখন দেখাইছোঁ, ZDI টপ মডেল হয়। এই গাড়ীখন 190 ৰাখিছোঁ আমি, নিগচিয়েবল হৈ যাব উইথ ট্ৰান্সফাৰ, কাগজ পত্ৰ কৰি দিম। 2012 মডেল হয়, কোনোবাই ভাড়া কাৰণে আণ্ডাৰ 2 লাখৰ গাড়ী বিচাৰিছে, গাড়ীখন ল'ব পাৰে। এলয় চেলয় সকলো লাগি আছে, ৱেল মেইনটেইন গাড়ী হয়, ডিজেল ভাৰ্জন হয়, এইখন ল'ব পাৰে। আহক নেক্সট আমি আৰু কেইখনমান গাড়ী দেখাই দিওঁ, আগত আছে, ফ্ৰণ্টত আছে।
চ' খুবেই এল্টো বিচাৰি ফুৰে, অলপ নিউ মডেল এল্টো বিচাৰিব বহুতে। ত' এইবাৰ K10 এখন লৈ আহিছোঁ। এইখন K10 এখন আপোনাৰ এল্টো হয়, VXI মডেল হয়। দুইখন টপ ভেৰিয়েণ্ট মডেল, দুইখন VXI মডেল হয়। এখন আপোনাৰ হোৱাইট কালাৰ আছে, এখন গ্ৰে কালাৰ আছে। এখন আপোনাৰ 19 হয়, এখন 20 মডেল হয়। আৰু কম চলা গাড়ী দুইখন, এখন আপোনাৰ 51 চামথিং চলিছে আৰু 5 চনৰ গাড়ী হয়। কেছত লোৱা গাড়ী VXI আহে, ডবল এয়াৰ বেগ পাই যাব, ইনবিল চিষ্টেম লাগি আহে আপোনাৰ। ছেম এইটোতো আপোনাৰ ইনবিল চিষ্টেম লাগি আহে। তো এই গাড়ীখন আমি 385 ৰাখিছোঁ, উইথ নেগচিয়েবল হৈ যাব। এই গাড়ীখন আপোনাৰ 365 ৰাখিছোঁ, এখনো নেগচিয়েবল হৈ যাব। কম বাজেটত ৰাখিছোঁ গাড়ীখন। এল্টো গাড়ী অলপ ডিমাণ্ডত থাকে, হাই প্ৰাইচত বিক্ৰী হয়, আমি হাই প্ৰাইচত কিনিবলগীয়া হয়। খুবেই ধুনীয়া হৈ আছে। VXI মডেল টপ ভেৰিয়েণ্ট হয়, LXI নহয়, VXI হয়। তো কোনোবাই যদি এল্টো বিচাৰিছে, 5 চনৰ গাড়ী হয়, এই গাড়ীখন ল'ব পাৰে। ডিব্ৰুগড় ৰেজিষ্ট্ৰেশ্যন গাড়ী হয়, খুবেই ধুনীয়া হৈছে। VXI মডেল হয় এখন। 5 বছৰ ফাইনেন্স প্ৰায় 80,000 DP দিলেও ওলাই যাব, বা 60 দিলেও উলিয়াই দিম আমি আপোনালোকক। চাই লওক। নেক্সট আমি আৰু এখন লৈ আহিছোঁ, খুব ৱেগেনাৰ এখন লৈ আহিছোঁ। 20 চনৰ ৱেগেনাৰ হয়, কম চলা গাড়ী হয়। 48,000 চলি আছে, 5 চনৰ গাড়ী, ডিব্ৰুগড় ৰেজিষ্ট্ৰেশ্যন হয়। কোনোবাই যদি বিচাৰিছে, 520 আছিলে আক্সিং প্ৰাইচ, এখন 480 আমি দি আছোঁ উইথ ট্ৰান্সফাৰ। 80,000 DP দিলেও ওলাই যাব, 5 বছৰ ফাইনেন্স হৈ যাব। গাড়ীখন চাই লওক এবাৰ। তো এবাৰ আমি XUV ছেগমেণ্টৰ গাড়ীখন লৈ আহিছোঁ। আপোনাৰ XUV 00 হয়, 500 হয় এখন। 2019 হয়, ডিজেল ভাৰ্জন হয়, 5 চনৰ গাড়ী হয় আৰু 60,000 জেনুইন চলা হয় গাড়ীখন। খুবেই ৱেল মেইনটেইন হৈ আছে। গুৱাহাটী ৰেজিষ্ট্ৰেশ্যন গাড়ী, 5 বছৰ ফাইনেন্স হৈ যাব, প্ৰায় 2 লাখমান DP দিলে ওলাই যাব গাড়ীখন। আৰু মহিন্দ্ৰা হয়, সকলোৱে জানেই, XUV 500। গাড়ীখন আমি 850 ৰাখিছোঁ, নেগচিয়েবল হৈ যাব, অলপ চাই লওক গাড়ীখন। নেক্সট আমি আৰু এখন লৈ আহিছোঁ, 2017 মডেল ক্ৰেটা, 5 চনৰ গাড়ী হয়, 2017। এখন S মডেল হয়, পেট্ৰল ভাৰ্জন হয়। 650 ৰাখিছোঁ, নেগচিয়েবল হৈ যাব, 5 বছৰ ফাইনেন্স হৈ যাব গাড়ীখন। খুবেই ৱেল মেইনটেইন হৈ আছে, চাই লওক। 51,000 চলিছে গাড়ীখন, ডিব্ৰুগড় ৰেজিষ্ট্ৰেশ্যন গাড়ী ক্ৰেটা। ইণ্টেৰিয়ৰ সকলোখিনি ধুনীয়া হৈছে। তো নেক্সট আমি আৰু এখন ট্ৰাইবাৰ এখন আছিলে, যিহেতু গাড়ীখন আমি 2020 হয়, 24,000 চলা গাড়ী। আপোনাৰ স্পেয়াৰ টায়াৰ চোৱাই নাই এতিয়ালৈকে, চিলভাৰত আছে আৰু চিট কভাৰ টিকভাৰ আপোনাৰ সলাই নাই এতিয়ালৈকে। এই গাড়ীখনো আপোনাৰ ল'ব পাৰে আপোনালোকে, 5 বছৰ ফাইনেন্স হৈ যাব। গাড়ীখন আমি 480 দি দিম আপোনালোকৰ। আৰু চিট কভাৰ সকলো চক আপোনাৰ লাগি আছে, খুবেই ধুনীয়া হৈছে। 4,80,000 পাই যাব, ট্ৰান্সফাৰ প্ৰায় 80,000 DP দিলে ওলাই যাব গাড়ীখন। ষ্টেপনি ইউজেই হোৱা নাই, চিট কভাৰ নতুন লাগি আছে। 24,000 চলা গাড়ী এখন আপোনাৰ সকলোৱে জানেই, খুবেই ধুনীয়া হৈছে। গাড়ীখন ল'ব পাৰে। নেক্সট আহক, কেইবাখনো গাড়ী আছে আৰু, তো আমি দেখাই দিওঁ আপোনাক। তো টাটা বল এখন আছে আপোনাৰ, কোনোবাই যদি বিচাৰিছে টাটা বল পেট্ৰল ভাৰ্জন, 2016 চনৰ, মাত্ৰ 160 দি আছোঁ। 1,60,000 টাটা বল পাই যাব উইথ ট্ৰান্সফাৰ কাগজত কৰি মেলি। পেট্ৰল ভাৰ্জন হয়, কোনোবাই যদি বিচাৰিছে টাটা বল ল'ব পাৰে, এখন 1,60,000 পাব। নেক্সট আৰু XUV ছেগমেণ্টৰ দুখন, কম্পেক্ট XUV ছেগমেণ্টৰ দুখন গাড়ী লৈ আহিছোঁ আমি আপোনাৰ। ৰাইট চাইডে ক্ৰেটা এখন আছে, 2018 মডেল পেট্ৰল ভাৰ্জনৰ। লেফ্ট চাইডে আমাৰ আছে আৰবান ক্ৰুজাৰ এখন, টপ ভেৰিয়েণ্ট হয়, এল'চেল সকলো লাগি আছে, প্ৰজেক্টাৰ হেডলাইট, ডিআৰএল সকলোখিনি পাই যাব। ডিব্ৰুগড় ৰেজিষ্ট্ৰেশ্যন গাড়ী, 21 চনৰ হয়, পেট্ৰল ভাৰ্জন হয় আপোনাৰ। 69-70,000 চলিছে। এই গাড়ীখনো আপোনাৰ 50 চামথিং কিবা চলি আছে, চাব লাগিব আমি, চোৱা নাই যিহেতু। তো গাড়ীখন চাই লওক আপোনাৰ হোৱাইট কালাৰত আছে গাড়ীখন, 5 চনৰ গাড়ী দুইখনে।
এলয় চেলয় সকলো লাগি আছে। কোনোবাই যদি বিচাৰিছে আৰ্বান ক্ৰুজাৰ টয়টাৰ সকলোৱে জানে 4 লাখ মান চলিলেও আপোনাৰ একো দিগদাৰী নাই। টয়টাৰ ইঞ্জিনটো খুবেই ধুনীয়া। টয়টাৰ বিষয়ে আমি বেছি নকলেও হৈ যাব, সকলোৱে জানেই আপোনালোকে। আৰু টাচ স্ক্ৰীন পাই যাব, এলয় সকলোখিনি লাগি আছে আপোনাৰ। হোৱাইট কালাৰ গাড়ীখন আছে। 5 বছৰ ফাইনেন্স হৈ যাব, ৰিফাইনেন্স হৈ যাব। তো চাই লওক। ঠিক আছে, নেক্সট আমি আৰু এখন দেখাই দিছোঁ। ক্ৰেটা এখন দেখাই দিছোঁ। 2018 মডেল হয়, পেট্ৰল ভাৰ্জনত আছে। খুবেই ধুনীয়া হৈ আছে আপোনাৰ। ইণ্টাৰেষ্টটো খুবেই ধুনীয়া। এখনো 650 ৰাখিছোঁ, নিগেচিবল হৈ যাব অলপ, চাই দিম আমি। ডাঙৰ ডিছপ্লে লাগি আছে, এয়াৰ পেক পাই যাব, ইনবিল্ট চিষ্টেম লাগি আছে। এখনো 5 বছৰ কাৰণে ফাইনেন্স হৈ যাব, প্ৰায় 1.5 লাখ মান দিলে ডিপি দিলে ওলাই যাব গাড়ীখন। তো এইখিনিয়ে আমাৰ ওচৰত আছিলে নতুন ষ্টক। তো আপোনালোকে আহিব পাৰে কুঞ্জমত ষ্টললৈ আৰু কণ্টেক্ট কৰিব আমাৰ। তলত যিহেতু আমি নম্বৰটো দি দিছোঁ, ফাইনেন্সো ফেচিলিটি আছে। তো গাড়ীসমূহ নতুন বছৰৰ কাৰণে আপোনালোকৰ সকলো গোটেইখিনি ফাইনেন্স কৰাই দিম আমাৰ কুঞ্জমত ষ্টলত। আৰু এড্ৰেছটো সকলোৱে জানে যে আমি তিনিআলি অপজিট গাগৰ মটৰ্ছ, ইউনিভাৰ্চিটি ৰোড হয়। আৰু কিবা থাকিলে আমি জনাব পাৰে আপোনালোক ফোনত। এনকুৱাৰী কিবা যদি থাকে নম্বৰত আপুনি সুধি ল'ব পাৰে আৰু বুকিঙো কৰিব পাৰে অনলাইন দি আজিকালি। তো ধন্যবাদ, ৰাখিছোঁ।